নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ আকৌ এটা ভিডিঅ' বনাই আনিছোঁ বিশেষকৈ এটা খবৰ লৈ আহিছোঁ যিসকলে জিটি পৰীক্ষা দিবৰ বাবে বাট চাই আছিলে তেওঁলোকৰ মাজত এটা খুবেই বেয়া খবৰ আহিছিলে কিন্তু আজি আপোনালোকৰ বাবে বেয়া খবৰ নহয় আচলতে এইটো ভাল খবৰ হয় যথেষ্ট ভাল খবৰ বুলি ক'ব লাগিব এখন আপোনালোকৰ বাবে নটিচ প্ৰকাশ পাইছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা এখন নটিচ প্ৰকাশ পাইছে আৰু সেই নটিচখনত কি আছে আপোনালোকে নিশ্চয় ডিছপ্লেত দেখিছে ইয়াত লিখা আছে যে this is to inform all concerned that the TET-CAM recruitment test originally scheduled on 29/12/2024 has been postponed and rescheduled to 19/01/2025 অৰ্থাৎ আপোনালোকৰ যিটো ডিচেম্বৰৰ 29 তাৰিখে জিটি TET-CAM ৰিক্ৰুইটমেণ্ট পৰীক্ষা হোৱা কথা আছিলে সেই পৰীক্ষাটো হাইকোৰ্টৰ শুনানি ভিত্তিত পোষ্টপন কৰা হৈছিলে অৰ্থাৎ স্থগিত কৰা হৈছিলে কিন্তু ইতিমধ্যে এটা নটিচ প্ৰকাশ কৰি তেওঁলোকে আপোনালোকক জনাইছে যে 2025 চনৰ জানুৱাৰী 19 তাৰিখে আপোনালোকৰ যিটো জিটি পৰীক্ষা সেইটো হ'ব অৰ্থাৎ অহা বছৰ নতুন বৰ্ষত জানুৱাৰী মাহতে 19 তাৰিখে জিটি TET-CAM ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব এয়াই আছিলে ভাল খবৰ যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে ভিডিঅ'টো দেখা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম